নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ গৰখীয়াদল ভাবলিচুকস্থিত সিংহজাত্ৰা ৰংগক্ষেত্ৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম ভিত্তিত মহিলা ভাওনা প্ৰতিযোগিতাৰ চাহক আমাৰ এই প্ৰতিবেদনটি যোৰহাটৰ গৰখীয়াদল ভাবলিচুকৰ সিংহজাত্ৰা ৰংগক্ষেত্ৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম ভিত্তিত মহিলা ভাওনা প্ৰতিযোগিতা উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰল সৃষ্টি ভাওনাৰ মাধ্যমেৰে সমাজৰ আধাৰ আইমাতৃসকলৰ আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত আৰু এখোজ গতি কৰোৱাৰ প্ৰয়াসেৰে উত্তৰ পশ্চিম যোৰহাটৰ অগ্ৰণী সামাজিক অনুষ্ঠান বাৰ্তাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই মহিলা ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন কৰে যোৰহাটৰ সমাজসেৱিকা ৰুমি চেতিয়াই উদযাপন সমিতিৰ সভাপতি জিতুমণি বৰাই আধৰা উদ্বোধনী অনুষ্ঠানৰ পাছতে দুলিয়াজানৰ ইন্দ্ৰনীল শিল্পী সমাজৰ মহিলাসকলৰ দ্বাৰা ধ্ৰুৱ চৰিত নাটকৰ প্ৰথম ভাওনা প্ৰদৰ্শনে সকলোকে আপ্লুত কৰি তোলে অহা 28 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে সদৌ অসম ভিত্তিত বাৰ্তা উদ্যোগত কুহুমজুগিনীয়া গাঁৱৰ অন্তৰ্গত ভাবলিচুক গাঁৱত আজি প্ৰথমবাৰৰ বাবে ভাওনা মহোৎসৱ মহিলা প্ৰতিযোগিতা আমি পাতিবলৈ সক্ষম হৈছোঁ হওক ৰাইজ আৰু অঞ্চলবাসী বা সদৌ অসমৰ ৰাইজৰ বাবে আজি এই জয়যাত্ৰাত মহিলাসকলক আধ্যাত্মিক চিন্তা চৰ্চাৰে এখোজ আগুৱাই লৈ যাবৰ বাবে শংকৰদেৱে 15 শতিকাতে কৰা চিন্তাক আমি অলপ প্ৰয়াস কৰিছোঁ যি প্ৰয়াসৰ জৰিয়তে মহিলাসকলৰ আধ্যাত্মিক চেতনা জাগ্ৰত হৈ ভৱিষ্যতে অসমীয়া সমাজখনক বিশ্ব দৰবাৰত যাতে থিয় কৰিব পাৰে আৰু সুশৃংখলিত সতি সন্তানেৰে এখন সুস্থ সবল সমাজ যাতে তৈয়াৰ কৰিব পাৰে সেইকাৰণে মহিলাসকলক আমি আধ্যাত্মিক চেতনাৰ লগত জড়িত কৰাবৰ বাবে প্ৰতিযোগিতামূলকভাৱে ভাওনা আমি সমাৰোহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ ইয়াত সকলোৱে আমাক সহায় সহযোগ কৰিছে এয়া পাহতে সদৌ অসমৰ ৰাইজৰ লগতে বা যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগ কৰিছে এই সকলোকে আমি সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে মহিলাসকলৰ সংস্কৃতিৰ যি জয়যাত্ৰা এইখিনি যাতে ভৱিষ্যতে আৰু আগুৱাই যায় তাৰ বাবে ঈশ্বৰৰ চৰণত প্ৰণিপাত জনাই আমি বাৰ্তা আৰু আজি উদযাপন সমিতিৰ তৰফৰ পৰা সেৱা ধৰা হৈছে ধন্যবাদ উদ্বোধন কৰা হ'ল আৰু আজি এই ভাওনা মহোৎসৱভাগী সমাজকৰ্মী মেলেঙৰ এগৰাকী বিশিষ্ট সমাজসেৱিকা ৰুমি চেতিয়া ডাঙৰীয়ানে শুভ উদ্বোধন কৰিছে প্ৰশান্ত গাইনৰ ৰিপৰ্ট নিউজ নাও।